প্ৰিয় দৰ্শক, ডক্টৰ APJ আব্দুল কালাম ছাৰে কোৱা ৰাতিপুৱাৰ 4টা সফল অভ্যাস। আপুনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু কিছুমান অভ্যাস সলনি কৰিব পাৰিব, যি অভ্যাসে এদিন আপোনাৰ জীৱনটো সলনি কৰি দিব। দিনটোৰ 24 ঘণ্টাৰ ভিতৰত সকলোতকৈ সুন্দৰ আৰু সক্ৰিয় আৰু জীৱনটোক প্ৰভাৱিত কৰিব পৰা সময়খিনি হৈছে পুৱাৰ সময়খিনি। এই সময়খিনিত যি অভ্যাস আপুনি আপোনাৰ জীৱনত অনুশীলন কৰিব, সেই অভ্যাসে আপোনাৰ জীৱনৰ লক্ষ্যৰ ওপৰত, শাৰীৰিক, মানসিক আৰু আৱেগিক সামৰ্থ্যৰ ওপৰত, লগতে গোটেই জীৱনটোক প্ৰভাৱিত কৰে। আপোনাৰ সফলতা আৰু অসফলতাৰ ওপৰত ৰাতিপুৱাৰ এই অভ্যাসকেইটাৰ অৱদান থাকিব। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সেই 4টা অভ্যাসৰ কথা জানো আহক। এতিয়া আহোঁ প্ৰথমটো অভ্যাসলৈ। ৰাতিপুৱা সময়মতে উঠিম বুলি যে মিলাই থোৱা ঘড়ীৰ এলাৰ্মটো বাজে, কিন্তু আৰু 10 মিনিট হোৱাৰ লোভত সেই এলাৰ্মটো বন্ধ কৰি আকৌ শুই যায়। সেই টোপনিয়ে আপোনাক আৰাম নিদিয়ে, কেৱল লোকচানহে কৰে। সেই 10 মিনিটৰ টোপনি একেবাৰে বেয়া কোৱালিটিৰ টোপনি। কিছু সময়ৰ সেই টোপনিয়ে দিনটোৰ কাৰ্যক্ষমতা, আপোনাৰ সংকল্প শক্তি আৰু মগজুত বেয়া প্ৰভাৱ পেলায়। কাৰণ যেতিয়া আপুনি সদায় ৰাতিপুৱা নিজেই বনাই লোৱা নিয়মমতে কাম আৰম্ভ নকৰে, তেতিয়া ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ অৱচেতন মনত, সিদ্ধান্ত গ্ৰহণ কৰাত, আত্মনিয়ন্ত্ৰণ ক্ষমতাৰ ওপৰত পৰে। আপোনাৰ এই অতিৰিক্ত টোপনিয়ে আপোনাৰ নিজৰ প্ৰতি বিচাৰ ঋণাত্মক কৰি তোলে। ৰাতিপুৱাৰ এলাৰ্ম বজাৰ পাছতো যদি আপোনাৰ আৰু 10 মিনিট শুবলৈ মন গৈছে, তেনেহ'লে ইয়াৰ চিধা অৰ্থ এইটো যে হয়তো আপোনাৰ জীৱনত কোনো লক্ষ্য নাই, নাইবা হয়তো আপোনাৰ লক্ষ্য ইমান ডাঙৰ নহয়, কাৰণ আপুনি এলাৰ্মটো সোনকালে উঠিবৰ বাবে ব্যৱহাৰ কৰাৰ সলনি আৰু বেছি শুবলৈহে ব্যৱহাৰ কৰিছে। দ্বিতীয়টো অভ্যাস হৈছে আজিকালিৰ স্মাৰ্টফোন ব্যৱহাৰ কৰা মানুহৰ 80% ভিতৰত এই অভ্যাসটো পোৱা যায়। ৰাতিপুৱা চকুকেইটা মিলিয়েই মোবাইলত নটিফিকেশ্যন চেক কৰা। এক অধ্যয়ন অনুসৰি ৰাতিপুৱা শুই উঠিয়ে ঘণ্টাজুৰি মোবাইল চেক কৰা অভ্যাসটোৱে আজিকালি বাঢ়ি অহা মানসিক চাপ আৰু উদ্বেগৰ মুখ্য কাৰণ। ৰাতিপুৱা সময়খিনি সেইখিনি সময় যেতিয়া কেইবাঘণ্টা শোৱাৰ পাছত মগজু আৰু শৰীৰ সম্পূৰ্ণ শান্তিময় হৈ থাকে, ধ্যান কেন্দ্ৰিত কৰিব পৰা শক্তি বহুত বেছি আৰু ভাল হৈ থাকে। গতিকে এই সময়খিনি নিজৰ লগত পাৰ কৰিব লাগে। এক অধ্যয়নৰ মতে যিসকল লোকে ৰাতিপুৱা সময়খিনি মোবাইলত বা ছ'চিয়েল মিডিয়াৰ লগত পাৰ নকৰে, তেওঁলোকে সেই মানুহখিনিৰ তুলনাত যিখিনিয়ে ৰাতিপুৱা শুই উঠি মোবাইলত ব্যস্ত হৈ পৰে, তেওঁলোকৰ তুলনাত কম মানসিক চাপত ভোগে। ৰাতিপুৱা শুই উঠি মোবাইল বা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিলে আপোনাৰ সতেজ মগজুত কিছুমান অদৰকাৰী তথ্যৰে ভৰি পৰে, যাৰ প্ৰভাৱ দিনটোৰ কাৰ্যক্ষমতাৰ ওপৰত পৰে। এই অভ্যাস সলনি কৰা ইমান সহজ নহয়, তথাপিও যদি আপুনি সংকল্প লয়, তেনেহ'লে নিশ্চয় কৰিব পাৰিব। তৃতীয়টো অভ্যাস যিটো আপুনি সলনি কৰিব লাগে, বিচনাৰ পৰা উঠাৰ পাছত ঠিকমতে বিচনাখন সামৰি থোৱা অভ্যাস। যদি আপুনি দুনিয়াখন সলনি কৰিব বিচাৰিছে, তেনেহ'লে প্ৰথম আৰম্ভণি শোৱা বিচনাখনৰ পৰা কৰক। যদি আপুনি ৰাতিপুৱা শুই উঠাৰ পাছত দিনটোৰ আৰম্ভণি বিচনা সামৰাৰ পৰা আৰম্ভ কৰে, তেতিয়া আপোনাৰ দিনটো অনুশাসিত ৰূপত আৰম্ভ হয়। তেতিয়া আমাৰ অৱচেতন মনত এটা মেছেজ যায় যে আপুনি আপোনাৰ আজিৰ দিনটোৰ প্ৰথম কামটো কৰি শেষ কৰিলে, আৰু দিনটোৰ বাকীখিনি কাম কৰিবলৈ মানসিক প্ৰেৰণা পোৱাত সহায় হয়। চতুৰ্থটো অভ্যাস হ'ল ৰাতিপুৱা শুই উঠাৰ পাছত আমাৰ মগজু আৰু শৰীৰটোক দিনটোৰ দৌৰাদৌৰিৰ বাবে প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে। তাৰ বাবে শাৰীৰিক কচৰৎ, ধ্যান কৰক। তেতিয়া শাৰীৰিক আৰু মানসিক ৰূপে নিজক ভিতৰৰ পৰা অনুকূল পাব। প্ৰিয় দৰ্শক, এইকেইটাই হৈছে ৰাতিপুৱাৰ সেই অভ্যাসকেইটা। যদি এই অভ্যাসকেইটা সঠিকভাৱে নিয়ন্ত্ৰণত ৰাখিব পাৰে, তেনেহ'লে আপোনাৰ জীৱন সলনি হ'ব। যদি এনে ভিডিঅ' আৰু বিচাৰে, তেন্তে কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।